ৰাজ্যৰ বহু প্ৰাথমিক বিদ্যালয়লৈ সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিবিলাক বিদ্যালয়ত 100 বা ততোধিক ছাত্ৰ ছাত্ৰী আছে সেই প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিব বুলি ঘোষণা কৰিছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 20 মাৰ্চত কেবিনেট বৈঠকত ডিব্ৰুগড়ত হ'বলগীয়া বৈঠকত এই সিদ্ধান্তক চূড়ান্ত ৰূপ দিব বুলি তেওঁ ঘোষণা কৰিছে। আৰু এই ঘোষণা কৰাৰ পিছতে বহু বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত সন্তুষ্টি তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ এখন লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ত। ইয়াত 100 গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী আছে, প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰী আছে। গতিকে এইখন বিদ্যালয়ত যিগৰাকীয়ে বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ আছে তেওঁৰ মুখত হাঁহি বিৰিঙিছে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সন্তুষ্টি প্ৰকাশ কৰিছে। আপোনাৰ নামটো? মোৰ শ্ৰী ৰঞ্জিত চুতীয়া। কেতিয়াৰ পৰা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে? মই 2014 চনৰ পৰা। এই খবৰ কালি যি দিছে কেনেকুৱা পাইছে? আমি শিক্ষক সমাজে আদৰণি জনাইছোঁ চৰকাৰৰ এই সিদ্ধান্তক। আৰু এখন বিদ্যালয় সাধাৰণতে মুৰব্বী এজন স্থায়ীভাৱে থকাটো অতি প্ৰয়োজন। আৰু বিদ্যালয়বিলাক আচলতে গতিশীলতাটো হ'বলৈ হ'লে দায়িত্ববোধ থকা শিক্ষকৰ প্ৰয়োজন হয়। আৰু দায়িত্ববোধ থকা শিক্ষকক সেই দায়িত্ব প্ৰধান শিক্ষকৰ দায়িত্ব চৰকাৰে চালি জাৰি চাই দিবলৈ লৈছে। আৰু এখন বিদ্যালয় সুচাৰুৰূপে সুশৃংখলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত স্থায়ীভাৱে যেতিয়া এজন প্ৰধান শিক্ষকক নিয়োগ কৰি থয় তেতিয়া সেই প্ৰধান শিক্ষকজনে বিদ্যালয়খনৰ আন্তঃগাঁথনিকে আদি কৰি সকলো শৈক্ষিক দিশ ভালদৰে পৰিচালনা কৰি আগবঢ়াই নিবলৈ তেওঁ বাধ্যবাধকতা হৈ যায়। আৰু এতিয়া আপোনালোকৰ ইয়াত কিমান আছে ছাত্ৰ ছাত্ৰী? 545 জন আছে। মানে আপোনাৰ এতিয়া নিযুক্তি হ'ব বুলি প্ৰায় নিশ্চিত হৈছে। আৰু ইয়াত দৰমহা গাঁথনি পূৰ্বতে কেনেকুৱা আছিলে? মানে আমি আচলতে আন সহকাৰী শিক্ষক যেনেকুৱা তেনেকুৱা ধৰণে আমাৰ স্কেল চৰকাৰে যিটো আমাৰ পে স্কেল যেনেকৈ দি থৈছে সহকাৰী শিক্ষকৰ লগত সমান। খালী এটা চাৰ্জ এলাউঞ্চ দি থৈছিলে প্ৰতিজন শিক্ষকৰ 20 টকাকৈ। গতিকে এইটো এটা দায়িত্ব দিয়াৰ কাৰণে সেইখনকে দি থৈছিলে সন্মান হিচাপে। আৰু এতিয়া সম্ভৱ সেই গাঁথনিটো অলপ বেলেগ হ'ব, এতিয়া সম্ভৱ ক'ব নোৱাৰি। কিন্তু যেতিয়া ইয়াৰ SOP আহিব সম্পূৰ্ণকৈ আমি চাম, তেতিয়া গম পাম। কিন্তু আদৰণীয় পদক্ষেপ লৈছে। আৰু আমি এতিয়া গম পোৱা মতে কালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে ফেচবুক লাইভত কৈছে যে প্ৰথমে 150 জন আছিলে শিক্ষাৰ্থী থকা স্কুলত প্ৰধান শিক্ষক দিব, এতিয়া 100 জনলৈও দিবলৈ সিদ্ধান্ত লৈছে। আৰু 50 জন থকাকো দিম বুলি যেতিয়া কৈছে আমাৰ শিক্ষক সমাজ বিবেচনা কৰিম বুলি তেখেতলোকে আলোচনা কৰিব। গতিকে এই কথাটো খুব ভাল হৈছে আৰু আমাৰ শিক্ষক সমাজ উৎফুল্লিত হৈছে। আমি চৰকাৰে লোৱা যিটো সিদ্ধান্ত লৈছে আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ তেখেতলোকক। কাৰণ যিটো আমাৰ বিদ্যালয়ত এজন প্ৰধান শিক্ষক লাগে, কিয়নো আমাৰ হেড ছাৰে 13 চনৰ পৰা তেওঁ এটি অস্থায়ী হিচাপে প্ৰধান শিক্ষক কৰি আছে। চৰকাৰে যিটো পদক্ষেপ লৈছে আমি বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। এই ধৰণে তেওঁলোকে আদৰণি জনাইছে এই সিদ্ধান্তক। আৰু ইয়াৰ লগে লগে প্ৰধান শিক্ষক পদ সৃষ্টিৰ লগে লগে আচলতে তেওঁলোকৰ যি দৰমহা গাঁথনি সেয়াও সংশোধন নিশ্চয় কৰিব, যাৰ বাবে তেওঁলোক উৎফুল্লিত হৈছে। আৰু যি বহু বছৰ ধৰি আচলতে সদৌ অসম শিক্ষক কৰ্মচাৰী সন্থা, শিক্ষক সন্মিলনীকে ধৰি যিবিলাক শিক্ষক সংগঠন আছে তেওঁলোকে বিভিন্ন সময়ত আচলতে স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ বাবে দাবী জনাই আহিছিলে। আৰু বৰ্তমান সেই দাবী পূৰণ কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ, যাৰ বাবে উৎফুল্লিত হৈ পৰিছে শিক্ষক সমাজ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।